উজনি অসমৰ বিধ্বংসী বানৰ 6 দিন বান বিধ্বস্ত উজনিৰ 4খন জিলাৰ প্ৰায়বোৰ স্থানৰ পৰাই পানী শুকাইছে কিন্তু বাঢ়িয়ে আছে মৃতকৰ সংখ্যা উজনিৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা 62 জনলৈ বৃদ্ধি বান পীড়িত অঞ্চলত এতিয়াও অৰ্ধশতাধিক লোক সন্ধানহীন হৈ আছে এনডিআৰএফ এছডিআৰএফে এতিয়াও উদ্ধাৰ অভিযান চলাই আছে বান শিবিৰত আশ্ৰয় লৈ আছে হাজাৰ হাজাৰ বান পীড়িতই শুকুৰবাৰলৈকে উদ্ধাৰকাৰী দলো সোমাব নোৱাৰা নাগালেণ্ড সীমান্তৱৰ্তী বিহুবৰ নেপালী খুঁটিৰ পানী শুকাইছে বোকাৰে পুতি পেলোৱা অঞ্চলটোৰ চাৰিওফালে এতিয়া কেৱল দুৰ্গন্ধ আমি ইয়ালৈ আহি যি অৱৰ্ণনীয় পৰিস্থিতি দেখিবলৈ পাইছোঁ কিয়নো বিগত 5 দিন ধৰি কোনো উদ্ধাৰকাৰী দল বা সাহায্য প্ৰদানকাৰী লোক ইয়ালৈ আহিব পৰা নাই কিয়নো ইয়াৰ গাঁওখন সম্পূৰ্ণৰূপে বাঢ়নি পানীয়ে ধুৱাই নিছিলে ঘৰসমূহ ধ্বংস হৈছে প্ৰায় 1000তকৈ অধিক গৰু ইয়াতে মৰিছে আৰু ইয়াত যিসকল স্থানীয় লোক আছে মই পোনপটীয়াকৈ তেওঁলোকো জানিব বিচাৰিম ঘৰটো একেবাৰে নাইকিয়া মই নিজে গম পোৱা নাই এইটো মোৰ নিজৰ গাঁও গোটেইখিনি ঘৰ গ'ল ছাৰ আপুনি গৈ চাব পাৰিব মানুহ মৰি পৰিছে তাত গ'লে গম পাব মানে হ'ব একো তাত ঘৰ চৰ চাফা একদম মানে ঘৰ পাতি একো নাই এতিয়া একো নাই মানুহ আহিছে নাই ইয়ালৈ নাই সোমোৱা ক'ত সোমাব ডাঙৰ মানুহ বোকাত সোমালে হৈ গ'ল আমাৰ ভৰি কিমান কাটিছে আমি গম পাওঁ সদা বেজি মাৰি আছো যেনে তেনে আহিব লাগে আৰু উপায় নাই কোনো কালে এনে বিধ্বংসী বান নেদেখা শিৱসাগৰ জিলাৰ নাজিৰাত পানী শুকোৱাৰ পাছত এতিয়া অবৰ্ণনীয় পৰিস্থিতি বোকাৰ মাজত থাকি যোৱা ঘৰৰ দুই এপদ সম্পদ ব্যৱহাৰ উপযোগী কৰাৰ চেষ্টাত আছে লোকসকল এই গাঁওখনত যিসকল লোক আছিল সেই লোকসকলে ইয়াৰ পৰা আঁতৰি গৈছে কোন ক'ত আছে বহু লোকে নাজানে ইয়াৰ যিসমূহ জাৰ্চি গাই আছিল গাখীৰৰ যিহেতু ব্যৱসায় কৰে এই গাঁৱৰ লোকসকলে সেই জাৰ্চি গায়ো হাজাৰ হাজাৰ জাৰ্চি গাই ইয়াত মৃত্যু হৈছে তাৰ বাবে বহুত দুখত ভাগি পৰিছে এই গাঁৱৰ লোকসকল ইয়াত নাথাকে বুলি সিহঁতৰ ঘৰতো গ'ল ইহঁতিও যাম বুলি কৈছে চবেই যাম বুলি কৈছে এতিয়া ইয়াত মানে গাঁৱত কি কৰি খাম যিটো গৰু আছিলে গৰু নাইকিয়া এতিয়া যোনবোৰ আমি খেতি বাতি কৰি খাওঁ এইটোও মাটি এনেকৈ পোত খাই গ'ল শিৱসাগৰত বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও দুৰ্যোগ আঁতৰা নাই এতিয়াও বেতবাৰী মৌজা হাঁহচৰা মৌজা শলকুৰি মৌজাৰ অধিকাংশ গাঁও বানত বুৰিয়ে আছে আনকি 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এলেকাসমূহো পানীৰ তলতে আছে শ পৰিয়ালে ওখ মথাউৰি গড় ওখ পথ আৰু 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে এতিয়াও আশ্ৰয় লৈ আছে এনেদৰে চৰাইদেউ শিৱসাগৰ জিলাৰ লক্ষাধিক লোক এতিয়া হয় চৰকাৰে পাতি দিয়া বান শিবিৰত নহয় নিজে পাতি লোৱা শিবিৰত হাজাৰ হাজাৰ লোকে আজিও পোৱা নাই বান সাহায্য যোৰহাটতো একেই বান পৰিস্থিতি ক্ৰমাৎ বান শুকোৱাৰ লগে লগে কোনোজন শিবিৰেৰে ঘৰ মোৱা হৈছে কোনোজন এতিয়াও শিবিৰতে আছে কাৰোবাৰ ঘৰৰ ভেটিটো ওলাইছে কাৰোবাৰ চোতালখন ওলাইছে বান শুকাইছে কিন্তু বান শুকাইছে যদিও বুকুৰ বিষবোৰ উজাই আহিছে এতিয়া বান শুকোৱাৰ পিছত প্ৰলয়ংকৰী বানে লঠঙা কৰি থৈ যোৱা ঘৰখন দেখি এতিয়া হুক শুকাই কান্দি উঠিছে বানাক্ৰান্ত ৰাইজে একো নাই চবেই কৈ গ'ল কি কৈ সৰুৰ পৰা ইমান ডাঙৰ হ'লো আজিলৈকে এনেকুৱা বান দেখি পোৱা নাই কি ক'ম মানে ভাবি পোৱা নাই দুৰ্যোগৰ মুহূৰ্তত সাহস ধৰি বুকুত সাহস বান্ধিব লাগিব কোনেও আশা কৰা নাছিল এই পৰিৱেশ কোনেও ভবাই নাছিল যে এনেধৰণে নকৈ বন্ধোৱা ঘৰখন মুহূৰ্ততে চুৰমাৰ কৰি থৈ যাব ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট